জিএনএম নাৰ্ছিঙৰ অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ কেণ্ডিডেটৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ কি পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব, তাৰপিছত কিমান পাৰ্চেণ্ট লাগিব, তাৰপিছত কেণ্ডিডেটৰ বয়স কিমান হ'ব লাগিব, এইখিনি ডিটেইলছ এই ভিডিঅ'ত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক, ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব ভিকেনেৰেল স্কুল অফ নাৰ্ছিঙৰ। তাৰপিছত যিসকল কেণ্ডিডেটৰ কাষ্ট জেনেৰেল OBC MOBC SC ST হয়, সেইসকল কেণ্ডিডেটক ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া। প্ৰথম ইয়াত উল্লেখ কৰিছে যে যিসকল কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব সেইসকল কেণ্ডিডেট ফিমেল হ'ব লাগিব, মানে ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব, ল'ৰাই নোৱাৰিব। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে ভাৰতৰ নাগৰিক হ'ব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে কি পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। 10+2 মানে HS পাছ হ'ব লাগিব, লগতে ইংলিছ ছাবজেক্ট থাকিব লাগিব। যদি ইংলিছ ছাবজেক্টত ফেইল হৈছে তেতিয়াহ'লে নহ'ব। 12 পাছ হ'ব লাগিব, লগতে ইংলিছ ছাবজেক্ট থাকিব লাগিব, ইংলিছত পাছ হ'ব লাগিব। তাৰপিছত 40% থাকিব লাগিব, তেতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰ্টছৰ, ছায়েন্সৰ, কমাৰ্চৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যিসকল কেণ্ডিডেট অপেন স্কুলত পঢ়িছে সেইসকল কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে যিসকল ছায়েন্সৰ হয় সেইসকল কেণ্ডিডেটক অগ্ৰাধিকাৰ দিব, ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যে বয়স হ'ব লাগিব 17 বছৰ পৰা, ইয়াতে উল্লেখ কৰিছে চাই লওক এজ লিমিট। ইয়াতে কৈছে 17 পৰা 35ৰ ভিতৰত হ'ব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত যিসকল কেণ্ডিডেট NM পঢ়িছে সেইসকল কেণ্ডিডেট GNM পঢ়িব পাৰিব, ইয়াতে উল্লেখ কৰিছে। যদি অধিক জানিব বিচাৰিছে, লগতে নটিফিকেশ্যন চেক কৰিব বিচাৰিছে, তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ জানিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।